হাই ফ্ৰেণ্ডছ, আজি আহিছোঁ আকৌ নতুন এটা ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব গৈ আছে, য'ত আমি থাম্ব ৰুলৰ বিষয়ে ডিছকাছ কৰিম। এতিয়া আপোনালোকে বিল্ডিং এটা কনষ্ট্ৰাকশ্যন কৰিব বিচাৰিছে, প্লেনিং কৰি আছে যে কিমান টকা খৰচ যাব। তো আপোনালোকে নিজে নিজে এটা ধৰক আইডিয়া এটা ল'ব পাৰিব যে মোৰ গোটেই কনষ্ট্ৰাকশ্যনটোত ইমান খৰচ আপোনালোকৰ হ'ব পাৰে। তাত ৰড কিমান যাব, চিমেণ্ট কিমান যাব, তাৰপিছত ইটা টাইলছত কিমান যাব, কালাৰত কিমান যাব, এই গোটেই বস্তুখিনি আপোনালোকক এটা স্কোৱাৰ ফিট হিচাপত মই আইডিয়া এটা দি দিম যে আপোনালোকে গোটেই বিল্ডিংটো চাপ'জ 1000 স্কোৱাৰ ফিট বনাইছে, 1500 স্কোৱাৰ ফিট বনাইছে। তো এইটো আপোনালোকে আইডিয়া পাই যাব যে কিমান খৰচ হ'লে আপোনালোকৰ মিডিয়াম কোৱালিটিত আপোনালোকে গোটেই কনষ্ট্ৰাকশ্যনখিনি আপোনালোকে কৰিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্টত যিটো আহে এইটো হ'ল আমি সদায় ৰডৰ কথা চিন্তা কৰোঁ যে 1000 স্কোৱাৰ ফিট বিল্ডিং এটা বনাওঁতে গ্ৰাউণ্ড ফ্ল'ৰ মই কনষ্ট্ৰাকশ্যন কৰি আছোঁ, তো আপোনালোকক কিমান খৰচ যাব চাওক। পাৰ স্কোৱাৰ ফিটত 1 স্কোৱাৰ ফিটত আপোনালোকে 3.5 to 4 kg ধৰিব পাৰে। তো এইটো আপোনালোকৰ গ্ৰাউণ্ড ফ্ল'ৰত খৰচ যাব। তাৰপিছত আহিব আপোনালোকৰ এইটো ৰড গ'ল। তাৰপিছত আহিব আপোনালোকৰ চিমেণ্ট কিমান যাব। চাওক, আপোনালোকে চিমেণ্ট যদি পাৰ স্কোৱাৰ ফিটত হিচাপ কৰে, এনেই আমি থাম্ব ৰুল হিচাপত যদি 0.5 kg পাৰ স্কোৱাৰ ফিটত যদি আপোনালোকক ধৰোঁ, তেতিয়া ধৰক আপোনালোকৰ গোটেই কনষ্ট্ৰাকশ্যনখিনি হৈ যাব। তলৰ ফুটিঙৰ পৰা ষ্টাৰ্ট কৰি গোটেই কামখিনি যিবোৰ RCC ষ্ট্ৰাকচাৰ হওক, গোটেই যিমান যি কাম আছে গোটেইখিনি আপোনাৰ 0.5 পাৰ কেজি যদি আপোনালোকে ধৰে পাৰ স্কোৱাৰ ফিটত, তেতিয়া আপোনালোকৰ এইটো হৈ যাব। তাৰপিছত আহিব আপোনালোকৰ যে বালি কিমান লাগিব। বালি যদি আপোনালোকে ধৰে যে 1.8 CFT মানে কিউবিক ফিট, 1.8 কিউবিক ফিট যদি আপোনালোকে ধৰে পাৰ স্কোৱাৰ ফিটত 1.8 কিউবিক ফিট আপোনালোকৰ খৰচ যাব। তাৰপিছত আহিব আপোনালোকৰ এগ্ৰিগেট কিমান যাব। এগ্ৰিগেট মানে ষ্টন কিমান যাব। তো এগ্ৰিগেট আপোনালোকৰ 3.5 CFT মানে কিউবিক ফিট আপোনালোকৰ যাব পাৰ স্কোৱাৰ ফিটত। যিহেতু আমি বালি এইবোৰ আমি কিউবিক ফিটত কিনো হয়, নহ'লে আপোনালোকৰ কিউবিক মিটাৰত কিনা যায়। CM হিচাপত যিটো CM বুলি কওঁ আমি, CM বুলি কওঁ যে নৰ্মেলি, এইটো আমি কিউবিক মিটাৰত কিনা হয়। তো ইয়াত মই আপোনালোকক ইজি হ'বৰ কাৰণে কিউবিক ফিটত আপোনালোকক কৈ দিছোঁ। যিটো হ'ল আপোনালোকৰ এগ্ৰিগেট লাগিব 1.35 মানে 1.5 মান আপোনালোকে ধৰিব পাৰে। আৰু চেণ্ড আপোনালোকৰ অলমষ্ট 2 কিউবিক ফিট আপোনালোকে ধৰিব পাৰে পাৰ স্কোৱাৰ ফিটত। তো ব্ৰিক্স আপোনালোকৰ কিমান লাগিব। ইটা যদি আপোনালোকৰ ধৰে, ইটা আপোনালোকৰ লাগিব 18 নাম্বাৰ, মানে 18 to 20 নাম্বাৰ পাৰ স্কোৱাৰ ফিটত আপোনালোকৰ লাগিব। তাত আপোনালোকৰ প্লিন্থ ৱাল থাকিব, ৱাল থাকিব, গোটেই যিমান যি ৱাল আছে। যদি নাম্বাৰ অফ ৱাল কিছুমান জেগাত দেখা যায় যে অলপ বেছি যায়গৈ, ৱেষ্টেজ কিছুমান অলপ ধৰিব লাগে, তো গোটেইখিনি মিলাই তো 18 পৰা 20 নাম্বাৰ যদি আপোনালোকে ধৰে পাৰ স্কোৱাৰ ফিটত আপোনালোকৰ এইটো খৰচ হ'ব। তাত আপোনালোকে আইডিয়া পাই যাব। আপোনালোকে যদি 1000 স্কোৱাৰ ফিট বনাইছে, এইটো হিচাপত ইনটু কৰি ল'ব যে পাৰ স্কোৱাৰ ফিটত আপোনালোকৰ কিমান ব্ৰিক্স আপোনালোকৰ আহি আছে। তাৰপিছত টাইলছ যদি আপোনালোকে ধৰে, এনেই ধৰক টাইলছত ৱেষ্টেজটো বহুত বেছি হয়, সেইকাৰণে 1.5 ধৰিব আপোনালোকে। 1.3 to 1.5 স্কোৱাৰ ফিট পাৰ স্কোৱাৰ ফিট। তাৰমানে হ'ল কি, তো গোটেই 1000 স্কোৱাৰ ফিট হ'লে 1.3 নহ'লে 1.5 দি আপোনালোকে ইনটু কৰি দিব, তেতিয়া আপোনালোকৰ গোটেই কিমান স্কোৱাৰ ফিট টাইলছ আপোনালোকৰ লাগিব ওলাই যাব। তাত একদম ইজি কৰিব বিচাৰিছে, গোটেই স্কোৱাৰ ফিটত আপোনালোকে 1.5 দি আপোনালোকে ডাইৰেক্টলি ইনটু কৰি দিব, তথাপি এটা আইডিয়া পাই যাব। যিহেতু এইটো থাম্ব ৰুল, সেইকাৰণে পুৰা একজাক্ট আপোনালোকে নাপায়, কিন্তু আইডিয়া কনচেপ্টটো আপোনালোকে পাই যাব যে কিমান স্কোৱাৰ ফিট টাইলছ আপোনালোকৰ লাগি যাব পাৰে। তাৰপিছত আহিব আপোনালোকৰ পেইণ্টছ। কালাৰত কিমান যাব। কালাৰত 0.2 লিটাৰ পাৰ স্কোৱাৰ ফিট, এইটো আপোনালোকৰ খৰচ যাব। তাৰপিছত ইলেক্ট্ৰিকেল ৱাৰ্কছত যিবোৰ কাৰেণ্টৰ কাম, যিবোৰ গোটেই কামখিনি কৰা যায়, তাত আপোনালোকৰ কিমান খৰচ আহিব। তাত আপোনালোকৰ 125 টকাৰ পৰা 130 টকা 35 টকালৈকে পাৰ স্কোৱাৰ ফিটত আপোনালোকৰ খৰচ যাব। তাৰপিছত প্লাম্বিং ৱাৰ্ক, যিবোৰ প্লাম্বিং কাম কৰা যায়, এইখিনিত আপোনালোকৰ 120 টকাৰ পৰা 115 টকাৰ পৰা 120 টকা পাৰ স্কোৱাৰ ফিটত আপোনালোকৰ খৰচ যাব। তো মুঠতে আপোনালোকে যিমান যি কাম কৰে গোটেই এটা ৰেট আপোনালোকে ওলাই ল'ব পাৰে। তো আপোনালোকে যদি আৰু কিবা জানিব বিচাৰে, তো আমাৰ ইয়াত কমেণ্টছ কৰিব, আৰু ডিটেইলছত আৰু বুজাই দিম। কোনোবা যদি স্কোৱাৰ ফিটত কিমান খৰচ যায় এইটো যদি আপোনালোকে সুধিব বিচাৰে, যিকোনো খৰচেই হওক, তো আপোনালোকে ইয়াত কমেণ্টছ কৰিব, আমি ডিটেইলছটো বুজাই দিম। তো ইয়াত যদি কিবা ডাউট থাকে সুধিব পাৰে, মই স্পেচিফিক কৰি ৰেটটো লিখি দিম। তো এইটো একদম ফাইনেল কি নহয়, ফাইনেল ৰেট নহয়। তো তাত আপোনালোকৰ মেটেৰিয়েলছৰ ওপৰত ডিপেণ্ড কৰিব, কি কোৱালিটিৰ বস্তু আপোনালোকে লগাব বিচাৰে, কেনেকুৱা ধৰণৰ কোনটো ব্ৰেণ্ডৰ
কিমান দামী বস্তু আপোনালোকে লগাব বিচাৰে তো এইটোৰ ওপৰতো গোটেই প্ৰজেক্ট কষ্টিংটো আহে এইটো ফাইনেল নহয় এইটো হ'ল এটা থাম ৰুল আপোনালোকে যদি মিডিয়াম ৰেঞ্জত নৰ্মেল এটা ঘৰ বনাব বিচাৰিছে বহুতে সুধি থাকে যে কিমান খৰচ যাব তো এইটো আপোনালোকক কৈ দিছোঁ আপোনালোকে এটলিষ্ট আইডিয়াটো পাব যে কিমান টকা আপোনালোকৰ হাতত লৈ কামটো ষ্টাৰ্ট কৰিব লাগিব কোনোবাই যদি কয় বহুত কম খৰচত হৈ যাব আপোনালোকে এইটো কেতিয়াও নাভাবিব এইটো হিচাপত আপোনালোকে এটা কেলকুলেশ্যন ওলাই ল'ব তাৰপিছত আপোনালোকে পইচা ইমান আছেনে নাই বাজেটটো ইমান আছেনে নাই তাৰপিছত চাই কিনে আপোনালোকে আগবাঢ়িব নহ'লে আধাতে কামটো বন্ধ হৈ যাব তাৰপিছত আপোনালোকৰ 4-5 বছৰ 3 বছৰ আপোনালোকে এই ঘৰটো বনাই আছে কাম শেষ নহয় তো এনেকুৱা নকৰিব এটলিষ্ট বাজেটটো গম পাই লওক তাৰপিছত আপোনালোকে কামটো ষ্টাৰ্ট কৰক তো ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰিব থেংক ইউ সো মাচ